Hello everyone, মই আজি তোমালোকৰ লগত ক্লাছ 11ৰ AHSECৰ জিঅ'গ্ৰাফিৰ পেপাৰ ডিসকাস কৰিবলৈ গৈ আছো। ইয়াত মই তোমালোকক কুৱেশ্যন পেটাৰ্ন ক'ত কিমান মাৰ্কৰ কুৱেশ্যন আহিব এই গোটেইবোৰ আজি মই ডিসকাস কৰিম তোমালোকৰ লগত। প্ৰিভিয়াস ইয়াৰ কুৱেশ্যন পেপাৰ সলভ কৰিলে তোমালোকৰ বহু কেইটা এডভান্টেজো আছে। তোমালোকৰ কমনো কৰিব পাৰে আহি থকা এক্সামবোৰত। তোমালোকে এটা আইডিয়াও পাবা কেনেকুৱা টাইপৰ কুৱেশ্যন আহিব, কি পঢ়িব লাগিব। তোমালোকৰ ভাল স্কোৰিঙত সহায় কৰিব। এইটো হৈছে জিঅ'গ্ৰাফিৰ কুৱেশ্যন পেপাৰ 2022ৰ। তোমালোকে চাগে জানা তোমালোকৰ থিয়ৰি পেপাৰ 70 মাৰ্কৰ আহে আৰু প্ৰেক্টিকেল পেপাৰ 30 মাৰ্কৰ। আৰু পাছ কৰিবলৈ তোমালোকক মাৰ্ক লাগিব 21। আৰু টাইম হৈছে 3 আৱাৰ্ছ। এক্সামৰ টাইমটো হৈছে 3 আৱাৰ্ছ। ইয়াত এলটমেণ্ট অফ মাৰ্কছ দিয়া আছে। কিমান মাৰ্কৰ কেইটা কুৱেশ্যন আহিব ইয়াত চাব পাৰা। নম্বৰ 1 তোমালোকৰ 1 মাৰ্কৰ 7টা কুৱেশ্যন আহিব। নম্বৰ 2 কেৰিজ 2 মাৰ্ক ইচ। ইয়াতে 8টা কুৱেশ্যন আহিব। 8টা কুৱেশ্যনত 2 মাৰ্কছ কে থাকিব। তাৰপিছত নম্বৰ 3 ইয়াতে 5টা কুৱেশ্যন থাকিব আৰু ইয়াত মাৰ্কছ থাকিব 3 কে এটাত। নম্বৰ 4 কেৰিজ 4 মাৰ্ক ইচ। ইয়াতে 3টা কুৱেশ্যন থাকিব আৰু 4 নম্বৰ এটা কুৱেশ্যনৰ কাৰণে থাকিব। 5 নম্বৰ আৰু নম্বৰ 5 আৰু 8ত থাকিব 5 মাৰ্কে। ইয়াত তোমালোকে 4টা কুৱেশ্যন কৰিব লাগিব। এটা কুৱেশ্যনৰ কাৰণে 5 মাৰ্কছ থাকিব। এটা কুৱেশ্যন আনসাৰৰ কাৰণে 5 মাৰ্কছ কে তোমালোকৰ থাকিব। টোটাল হৈছে 70 মাৰ্কছ। তাৰপিছত ইয়াত কুৱেশ্যন নম্বৰ 1 চাব পাৰা। ফাইণ্ড আউট দ্য কাৰেক্ট এনসাৰ অফ দ্য ফলোইং এনি 7। ইয়াৰ পৰা তোমালোকে নম্বৰ 1ৰ যিকোনো 7টা কুৱেশ্যন আনসাৰ কৰিব লাগিব। নম্বৰ 1A Who among the following scholars coined the term geography? Geography শব্দটো কোনে প্ৰৱৰ্তন কৰিছিলে? ইয়াত অপচন দিয়া আছে। আনসাৰটো হ'ব ইৰাটোস্থেনিছ। Number 1B Which two layers of the Earth's interior is separated by মহৰ discontinuity? মহৰ বিচ্ছিন্নতাই পৃথক কৰা পৃথিৱীৰ অভ্যন্তৰ স্তৰৰ নাম কি? ইয়াত হ'ব মেণ্টেল আৰু ক্ৰাষ্ট। মহ ডিসকণ্টিনিটিয়ে মেণ্টেল আৰু ক্ৰাষ্টক সেপাৰেট কৰে। তাৰপিছত নম্বৰ 1C The lower most layer of the atmosphere is বায়ুমণ্ডলৰ আটাইতকৈ তলৰ স্তৰটোৰ নাম হ'ল ট্ৰপোমণ্ডল। ইয়াত আনসাৰটো হ'ব ট্ৰপোস্ফিয়াৰ। Number 1D The greenhouse gas that destroys the ozone layers of the atmosphere is বায়ুমণ্ডলত থকা অজন গেছৰ স্তৰটোৰ ক্ষতিসাধন কৰা সেউজগৃহ গেছবিধৰ নাম হ'ল ইয়াত হ'ব 3 নম্বৰ অপচন ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বন। তাৰপিছত নম্বৰ 1E Who among the following use the term ecology for the first time? ইকোলজি শব্দটো কোনে প্ৰথমবাৰৰ কাৰণে ব্যৱহাৰ কৰিছিলে? এইটো হ'ব আৰ্নষ্ট হেকেল। তাৰপিছত 1 নম্বৰ F The single landmass that includes all the continent as suggested by Alfred Wegener is known as আলফ্ৰেড ৱেগনাৰৰ মতে আটাইকেইখন মহাদেশ সামৰি লোৱা একত্ৰিত ভূখণ্ডৰ নাম হ'ল ইয়াত আনসাৰটো হ'ব পেংগিয়া। আলফ্ৰেড ৱেগনাৰ নামৰ জিঅ'গ্ৰাফাৰ এজনে কণ্টিনেণ্টেল ড্ৰিফ্ট থিয়ৰি দিছিলে য'ত গোটেইকেইটা কণ্টিনেণ্টক সি এটাই নাম দিছিলে সেইটোৰ নাম হ'ল পেংগিয়া। তাৰপিছত 1 নম্বৰ G Which one of the following proportion of land area of the country has been targeted to be under forest in the forest policy of India? ভাৰতবৰ্ষৰ অৰণ্য নীতি অনুসৰি দেশৰ মুঠ মাটিকালিৰ কিমান শতাংশত অৰণ্য থকাৰ লক্ষ্য নিৰ্ধাৰিত কৰা হৈছে? ইয়াৰ আনসাৰটো হ'ব 133%, 33%। তাৰপিছত 1 নম্বৰ H Which one of the following river is known as Soro of Bihar? Soro of Bihar বুলি কোনখন নদীক কোৱা হয়? কোচি। কোচি is known as Soro of Bihar। তাৰপিছত 2 নম্বৰ 2 Give short answers any 8। ইয়াৰ ভিতৰত 8টাৰ তোমালোকে আনসাৰ কৰিব লাগিব। যিকোনো 8টাৰ ইয়াৰ ভিতৰত তোমালোকে আনসাৰ লিখিব লাগিব। First question 2 নম্বৰ A What are the two major branches of geography? Geographyৰ major branches কি? ইয়াত হ'ব human geography and physical geography। ইয়াৰ বিষয়ে অলপ তোমালোকে লিখিবও পাৰা। ইয়াত 2 মাৰ্কছ আছে এটাৰ কাৰণে। এটা লাইন লিখিব পাৰা তেনেকে হিউমেন জিঅ'গ্ৰাফি কি হয় আৰু ফিজিকেল জিঅ'গ্ৰাফি কি হয়। তাৰপিছত 1 নম্বৰ B Mention any two factors affecting salinity of ocean water। সমুদ্ৰ জলৰ লৱণতাত প্ৰভাৱ পেলোৱা যিকোনো দুটা কাৰকৰ নাম উল্লেখ কৰা। ইয়াৰ আনসাৰটো হ'ব high evaporation, precipitation low in polar region, freezing of ice। এইকেইটা তোমালোকে লিখিব পাৰা। তাৰপিছত 1 নম্বৰ C Name two foreign countries sharing common boundaries with Assam।
ইয়াত দুটা কাণ্ট্ৰিজৰ নাম লিখিব দিছে যিয়ে কমন বাউণ্ডাৰী শ্বেয়াৰ কৰি আছে আছামৰ লগত সেইটোৰ এনচাৰ হ'ব ভূটান আৰু বাংলাদেশ 1 নম্বৰ ডি Which two glaciers are the source of the river Ganga and Yamuna? Ganga and Yamunar source কি হয় ইয়াৰ উৎপত্তি ক'ৰ পৰা হৈছে ইয়াৰ এনসাৰটো হ'ব গংগা ৰিভাৰ গংগোত্ৰী গ্লেচিয়াৰ in Himalaya range and Yamuna river origin from the Yamunotri glacier from Bandarpuch peak তাৰ পিছত 1 নম্বৰ ই name two different expression of humidity ইয়াৰ এনসাৰটো হ'ব absolute humidity or specific humidity নহলে লিখিব পাৰা relative humidity যিকোনো দুটা লিখিব দিছে তাৰ পিছত 1 নম্বৰ F mention any two condition necessary for the occurrence of temperature inversion ইয়াৰ আনসাৰটো হ'ব climb wind long winter nights আৰু clear sky এই তিনিটাৰ ভিতৰত যিকোনো এটা লিখিলে হ'ব 2 নম্বৰ G name two biosphere reserves of Assam ইয়াৰ আনসাৰটো হ'ব মানস আৰু ডিব্ৰু চৈখোৱা তাৰ পিছত 2 নম্বৰ G name two famous river of peninsular drainage system which are flowing through the Rift Valley Rift Valley পৰা বৈ যোৱা নদী দুখনৰ নাম কি ইয়াত হ'ব Rift Valley পৰা দুটা নৈ বৈ আহে হেতু হৈছে নৰ্মদা আৰু তাপি তাৰ পিছত 2 নম্বৰ I from which 2 years the project Tiger and project Elephant have been launched in India Tiger project launch হৈছিলে 1 April 1973 আৰু project of Elephant have been launched 1992 তাৰ পিছত 3 নম্বৰ এটো হৈ গল 2 নম্বৰৰ যিকোনো 8টা কৰিব লাগে তাৰ পিছত আছে 3 write short notes on any 5 ইয়া যিকোনো 5টাৰ ভিতৰত তোমালোকে যিকোনো 6টাৰ ভিতৰত তোমালোকে 5টা আনসাৰ কৰিব লাগিব 3 নম্বৰ A flood problems of India ইয়াত তোমালোকে লিখিব লাগিব flood problem কি হয় flood problemৰ কাৰণ কি ইণ্ডিয়াত আৰু কেনেকুৱা ধৰণে ইয়াৰ আউটকাম হ'ব পাৰে কি এফেক্ট কৰে কিহৰ ওপৰত এফেক্ট কৰে সেইবোৰ তোমালোকে ইয়াত flood problems of Indiaৰ ওপৰত লিখিব লাগিব নম্বৰ B 3 নম্বৰ ইয়াত দিয়া আছে river traces তাৰ ওপৰত তোমালোকে লিখিব পাৰা river trace কি হয় ই কেনেকৈ ফৰ্ম হয় ইয়াৰ টাইপস ইয়াত তুমি লিখিব পাৰা তোমালোকে লিখিব পাৰা তাৰ পিছত rock cycleত লিখিব পাৰা rock cycle কি হয় ইয়াৰ টাইপস কি ইয়াৰ igneous rocks লিখিব পাৰা metamorphic sedimentary ইয়াৰ টাইপস লিখিব পাৰা তাৰ পিছত solar radiation কি হয় ইয়াত তোমালোকে লিখিব পাৰা solar radiation কি হয় ইয়াৰ ইফেক্ট কি ইয়াৰ ইমপ্যাক্ট কি এইবোৰ তোমালোকে লিখিব পাৰা তাৰ পিছত আহিলে biodiversity ইয়াত তোমালোকে লিখিব পাৰা biodiversity কি হয় biodiversity হ'ল animals আৰু plant একেলগে environmentত কোড কিমান আছে কিমান পৰিমাণ আছে কিমান শতাংশ আছে সেইটোৱে হ'ল biodiversity আৰু তোমালোকে টাইপস লিখিব পাৰা biodiversity টাইপস তাৰ পিছত soil conservation of India ইয়াত তোমালোকে লিখিব লাগিব soil আমি কেনেকৈ কনজাৰ্ভ কৰিব পাৰো কেনেকৈ বেটাৰ কৰিব পাৰো কেনেকৈ প্ৰটেক্ট কৰিব পাৰো সেইটো ইয়াত তোমালোকে লিখিব লাগিব কেনেকৈ soil conservation কৰিব পাৰো controlling overgrazing afforestation control plugging এইবোৰ তোমালোকে ইয়াত লিখিব পাৰা তাৰ পিছত নম্বৰ 4 distinguish the following in the brief any three তলত দিয়াবোৰ চমুকৈ পাৰ্থক্য লিখা ইয়াত দিয়া আছে river system of the Himalayas and the peninsular India ইয়াত তোমালোকে কি পইণ্ট দি লিখিব পাৰা যে যেহেতু ইয়াত 4 মাৰ্কস কে আছে তিনিটা কোৱেশ্চনত ইয়াত লিখিব পাৰা Himalayas are perennial river number 1 number 2 কি পইণ্ট লিখিব পাৰা Himalayas are antecedent river number 3 কি পইণ্ট দিব পাৰা Himalayas are depth high and wide less 4 number কি পইণ্ট লিখিব পাৰা Himalayan river makes delta তাৰ পিছত peninsular river আহিলে peninsular river are non perennial river number 2 peninsulars are subsequent river system number 3 point দিব পাৰা peninsulars are wide high and depth less number 4 point দিব পাৰা peninsular rivers make estuaries except Godavari Mahanadi Krishna Kaveri তাৰ পিছত দিয়া আছে continental shelf and continental slope number 1 point দিব পাৰা continental shelf is the part of the continent number 2 key point দিব পাৰা continental shelf is beneficial for marine fish number 3 দিব পাৰা continental shelf contain many valuable oil natural gas sand and gravel number 4 দিব পাৰা
Continental shelf protect us from natural hazards like tsunami and storm surge. তাৰপিছত continental slope. Continental slope connects the ocean basins and continent. Continental slope gradient 2 to 3 degree. 3 point লিখিব পাৰা continental slopes where submarine canyons are located. Number 4 key points দিব পাৰা continental slope depth varies 200 to 3000 meters. তাৰপিছত আহিলে 4 number C, natural disaster and man-made disaster. Number 1 point লিখিব পাৰা natural disaster caused by nature. Natural disaster includes flood, earthquake, tsunami, etc. তাৰপিছত লিখিব পাৰা natural disasters are unpredictable in terms of time and intensity. তাৰপিছত লিখিব পাৰা natural disasters are out of control. তাৰপিছত man-made disasters are caused by human activities. তাৰপিছত লিখিব পাৰা man-made disasters include industrial accident, nuclear accident, terrorist attack, pollution. তাৰপিছত next point, man-made disasters are often preventable or predictable. Next point লিখিব পাৰা we can control man-made disasters. তাৰপিছত 4 number D, body waves and surface wave of the earthquake. First, body waves. Body wave divided into two types, P waves and S waves. P waves passes through solid liquid gases, but S waves passes through only solids. Body waves called primary waves and secondary waves. Body waves faster than the surface waves. Body waves cause generally less damage than the surface waves. তাৰপিছত আহিলে surface wave. Surface wave divided into two types, R wave and L wave. Surface wave is slower than the body waves. Surface waves considered as most destructive wave, responsible for much damage during earthquake. Next, 5. What do you understand by weathering? What are the types of weathering? What is weathering and what are the types of weathering? You have to describe. তোমালোকে ইয়াত weathering কি হয় হেইটোৰ ওপৰত লিখিব লাগিব আৰু types of weathering লিখিব লাগিব আৰু এই গুটেবোৰ ভালকে describe কৰিব লাগিব, বৰ্ণনা কৰিব লাগিব. Weathering is the process of exogenic forces. Types of weathering: chemical weathering, mechanical weathering or physical weathering or biological weathering. এইবোৰ তোমালোকে লিখিব লাগিব. তাৰপিছত আহিলে number 6, describe the factor which determine the climate of India. Or what do we understand by global warming? Describe briefly the efforts of greenhouse gas in global warming. ইয়াত তোমালোকে ইয়াৰ ভিতৰত যিকোনো এটা লিখিব লাগিব. লিখিব পাৰা climate factor which determine the climate of India. ইয়াত তোমালোকে লিখিব লাগিব ইণ্ডিয়াৰ ক্লাইমেটক কি কি ফেক্টৰে ইনফ্লুৱেঞ্চ কৰে, কেনেকুৱা কি কাৰণ আছে যিবোৰে ক্লাইমেটক নিয়ন্ত্ৰণ কৰে, কিহৰ লগত ক্লাইমেট অফ ইণ্ডিয়া জড়িত হৈ আছে. তাৰপিছত তোমালোকে লিখিব পাৰা হোৱাট ইজ গ্লোবেল ৱাৰ্মিং, ডিছক্ৰাইব ব্ৰিফলি দ্য ইফেক্ট অফ দ্য গ্ৰীণহাউছ গেছেছ গ্লোবেল ৱাৰ্মিঙৰ লগত কেনেকৈ জড়িত হৈ আছে, কেনেকৈ কাম কৰে, গ্লোবেল ৱাৰ্মিং কি হয়, এইবোৰ তোমালোকে লিখিব লাগিব. তাৰপিছত 7 নম্বৰ, হাউ ডাজ ৰেইনফল অকাৰ, গিভ এ ডিছক্ৰিপশ্যন অন দ্য টাইপছ অফ ৰেইনফল. ৰেইনফল কেনেকৈ হয়, বৰষুণ কেনেকৈ হয় আৰু ডিছক্ৰিপশ্যন অন দ্য টাইপছ অফ ৰেইনফলৰ ওপৰত তোমালোকে লিখিব লাগিব. বৰষুণৰ প্ৰকাৰ কি কি, কনভেনশ্যনেল ৰেইনফল আৰু অৰগ্ৰাফিক ৰেইনফল, এই দুটা টাইপছ তোমালোকে লিখিব পাৰা. নহ'লে তোমালোকে বেলেগ কুৱেশ্যনো কৰিব পাৰা. ডিছক্ৰাইব দ্য কজ এণ্ড ইফেক্ট অফ মনচুনেল ৰেইন ইন ইণ্ডিয়া. মনচুনেল ৰেইনে মৌচুমী বৃষ্টিপাতৰ কাৰণ আৰু ফলাফল ব্যাখ্যা কৰা. কজ এণ্ড ইফেক্ট অফ মনচুনেল ৰেইন ইন ইণ্ডিয়া. কি কি কাৰণত মনচুনেল ৰেইন হয় ইণ্ডিয়াত, তাৰ পৰা কি কি বেনিফিট হয়, সেইবোৰ তোমালোকে ইয়াত লিখিব পাৰা. তাৰপিছত 8, draw a map of India and mark any 3 of the following feature in appropriate location. ভাৰতবৰ্ষৰ এখন মানচিত্ৰ আঁকা আৰু তলৰ যিকোনো তিনিটা স্থানত যথাস্থানত চিহ্নিত কৰা. তোমালোকে 8 নম্বৰত তোমালোকে মেপ এটা ড্ৰ কৰিব লাগিব. তাৰপিছত ইয়াৰ ভিতৰত যিকোনো এটা তোমালোকে তাত লোকেশ্যনত, ত্ৰিপুৰা ষ্টেট কোনটো লোকেশ্যনত আছে ইণ্ডিয়াৰ, তাত তোমালোকে সেইটো বহাব লাগিব, বা দিল্লী বা চিলিকা লেক, গাৰো হিলছ, নৰ্মদা ৰিভাৰ, এইকেইটাৰ ভিতৰত যিকোনো তিনিটা তোমালোকে ইণ্ডিয়াৰ মানচিত্ৰত বহাব লাগিব. ইয়াত তোমালোকৰ 5 মাৰ্কছ আছে.
7 নম্বৰ কুৱেশ্যনটো তোমালোকৰ 5 মাৰ্কছ আছিলে বৰষুণ কেনেকৈ হয় বৰষুণৰ প্ৰকাৰ এটা বৰ্ণনা দিয়া ইয়াত 2 মাৰ্কছ আছে বৰষুণ কেনেকৈ হয় আৰু বৰষুণৰ প্ৰকাৰৰ ওপৰত 3 মাৰ্কছ টোটেল 5 মাৰ্কছ এই কেইটা তোমালোকৰ 5 মাৰ্কছৰ কুৱেশ্যন 5 to 8 আছিলে 5 মাৰ্কৰ কুৱেশ্যন